তেওঁলোকে ধৰিলে যে 45ৰ পৰা 50 হ'ব লগে লগে ডিকে শিৱকুমাৰক মাতি আনিলে কালি কৰ্ণাটকত ৰেজৰ্ট এটা বুক কৰিলে কালি গধূলি চাৰ্টাৰ্ড ফ্লাইটত এমএলএ খিনিক লৈ যোৱা কথা আছিল এমএলএ খিনিক তাত ৰাখি তেওঁলোকে হাগ্ৰামা মহিলাৰিক পৰামৰ্শ দিব যে তোমাৰ পৰিবাৰক আমি ডেপুটি সিএম দিম আৰু অতুল বৰাকো ক'ব ডেপুটি সিএম দিম তেতিয়া 45 আৰু 20 লগ লাগি মেজৰিটি হৈ গ'ল সেইখন চৰকাৰ তেওঁলোকে বনোৱাৰ প্লেনিং কৰি আছিল আৰু একো নহলে হাগ্ৰামাক মুখ্যমন্ত্ৰী অফাৰ দি দিম হেতু তেওঁলোকে ভাবি থৈছে এইদৰে বিৰোধীক ঠকা খৰকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পাৱাৰফুল কম্বিনেশ্যন আছিল গৌৰৱ অখিল লুৰিং কিন্তু প্ৰজেক্ট কৰিব নাজানিলে বিৰোধীয়ে কাৰণ শব্দৰ বহুত পাৱাৰ আছে তেওঁলোকে যদি তিনি গগৈ নকৈ কলেহেঁতেন তিনি খিলঞ্জীয়া তেতিয়া ৱেভ কৰি দিলেহেঁতেন কিন্তু আপোনালোকে ভাল পাই গ'ল তিনি গগৈ আপোনালোকে এনেকৈ চলাই দিলে যে সিহঁতি ভাবিলে ইয়াতে মাল আছে কিন্তু মই যদি কংগ্ৰেছত থাকিলেহেঁতেন মই এডভাইচ দিলোহেঁতেন যে তিনি গগৈ নকবি ক'লে বুঢ়াগোহাঁই বৰগোহাঁই চবেই বেয়া পাব কলিতা কোচ কলিতা চবেই কিন্তু তিনি খিলঞ্জীয়া কৰি দে তেতিয়া এই বস্তুটো বহুত পাৱাৰফুল হৈ যাব কংগ্ৰেছৰ মুভটো ঠিকে আছিল যে লুৰিণ জ্যোতি গগৈ অখিল গগৈ গৌৰৱ গগৈ পাৱাৰফুল কম্বিনেশ্যন আছিল কিন্তু তেওঁলোকে প্ৰজেক্ট কৰিব নাজানিলে প্ৰসংগত জুবিন গাৰ্গ মুখ্যমন্ত্ৰীয়ে পূৰ্বে কৈছিল কংগ্ৰেছক হাও দিব জুবিনৰ আত্মাই কিয় কৈছিল এতিয়া কাৰণ ব্যাখ্যা পলিটিকেল পাৰ্টিৰ মেনিফেষ্টত কেতিয়াও ভূপেন হাজৰিকা জুবিন গাৰ্গ এইবিলাক উল্লেখ কৰিব নালাগে এইটো কংগ্ৰেছক আজি এডভাইচ দিয়া মানুহ নাই কাৰণে এইবিলাক হৈছে আৰু কংগ্ৰেছৰ মানৱেন্দ্ৰ শৰ্মা কমপ্লেক্সতো চাবচোন ডাঙৰ কৰি জুবিন গাৰ্গৰ ফটো এখন থৈ দিছে তাত কাৰ ফটো থব লাগিছিল তৰুণ গগৈৰ ফটো কাৰণ পলিটিক্সত তৰুণ গগৈ আছে কাৰ ফটো থব লাগিছিল হিতেশ্বৰ শইকীয়াৰ ফটো কাৰ ফটো থব লাগিছিল গোপীনাথ বৰদলৈৰ ফটো পলিটিক্সৰ মানুহ তেওঁলোকে জুবিন গাৰ্গৰ ফটোখন তাত থৈ দিছে ডাঙৰ কৰি তাৰমানে গোটেই ইস্যুটোৱে আছিল যে কংগ্ৰেছৰ ভোট নাই জুবিনৰ ভোট লাগে আমাক তেওঁলোকে কি বুজাইছিল যে আমাৰ ভোটটোত নাই গতিকে জুবিন অনুৰাগীসকলে আমাক ভোট দিয়ক মেক্সিমাম জুবিন অনুৰাগী কোন বিজেপিত থকা মানুহবিলাকে কাৰণ কংগ্ৰেছত থকা মানুহবিলাকেতো মায়াবিনী আৰু দয়াবিনীৰ মাজততো পাৰ্থক্যও নাজানে গতিকে কংগ্ৰেছৰ জুবিন অনুৰাগীখিনি হ'ল দয়াবিনী জুবিন অনুৰাগী আৰু বিজেপিৰ জুবিন অনুৰাগীখিনি হ'ল মায়াবিনীৰ জুবিন অনুৰাগী সেইকাৰণে তেওঁলোকে কলেইটো বিজেপিৰ মানুহখিনিয়ে তেওঁলোকক ভোট দি নিদিয়ে তেওঁলোকৰ গোটেই বস্তুটোৱে ভুল আছিলে প্ৰথম দিনাই মই কৈছিলোঁ যে এইটো এটা পাপ হৈ আছে কাৰণ জীৱনকালত কোন কংগ্ৰেছৰ মানুহক আপোনালোকে জুবিন গাৰ্গৰ লগত দেখিছিল এইটোতো একদম এটা নিকৃষ্ট ৰাজনীতি চলি আছে নহয় যে জীয়াই থাকোঁতে জুবিনক গালি পাৰিলোঁ মৰাৰ পিছত আমি জুবিনৰ অনুৰাগী হ'লোঁ এইটোতো এটা বেয়া পলিটিক্স হৈ আছিলে নহয় এইটো আজিৰ পৰা শেষ হওক জুবিনে কৈ গ'ল পলিটিক্স নকৰিবা বন্ধু তেওঁলোকে পলিটিক্স কৰি আছে সম্প্ৰতি কংগ্ৰেছত ৰাজনীতি জনা মানুহ নাই বুলি কটাক্ষ মুখ্যমন্ত্ৰীয়ে কলে সবিশেষ প্ৰিয়ংকা গান্ধী অহাৰ দিনাখন যদি প্ৰিয়ংকা গান্ধীয়ে প্ৰথম ভূপেন হাজৰিকাৰ সমাধিত গ'লহেঁতেন দ্বিতীয় শ্বহীদ বাকৰিত গ'লহেঁতেন তৃতীয় জুবিনৰ সমাধিত গ'লহেঁতেন তেওঁৰ পজিশ্যনটো কিমান ভাল হ'লহেঁতেন যেতিয়া অকল জুবিনৰ সমাধিত গ'ল এয়াৰপৰ্টলৈকে ৰাস্তা দি যাওঁতে শ্বহীদ বাকৰি আৰু ভূপেন হাজৰিকাৰ সমাধিটো ক্ৰছ কৰি গ'ল নুসুমালে লগে লগে প্ৰমাণ হৈ গ'ল যে এইটো ৰাজনীতি কৰাৰ কাৰণে তাত গৈছে এটা মই যদি কংগ্ৰেছত থাকিলোহেঁতেন মই কি ক'লোহেঁতেন যে প্ৰিয়ংকাজী প্ৰথম জুবিনৰ তাত যাম শ্বহীদ বাকৰিত যাম ভূপেন হাজৰিকাৰ তাত যাম কংগ্ৰেছত ৰাজনীতি জনা মানুহৰ সংখ্যা নাই কাৰণে এই সৰু সৰু কামবোৰ কৰে সোণোৱালৰ 5 বছৰ প্ৰস্তুতিৰ যোৱা 5 বছৰ আধাৰশিলাৰ পৰৱৰ্তী 5 বছৰ উদ্বোধনৰ সময় বুলি কৰিবলগীয়া কামৰ আভাস দিলে মুখ্যমন্ত্ৰীয়ে যোৱা প্ৰথম 5 বছৰ আছিল প্ৰস্তুতিৰ 5 বছৰ দ্বিতীয় 5 বছৰ আছিল আধাৰশিলাৰ 5 বছৰ এই 5 বছৰ হ'ব উদ্বোধনৰ 5 বছৰ এইবাৰটো বহুত কাম হ'ব নহয় এইবাৰটো কামবিলাক মানুহে দেখা পাব যোৱাবাৰটো আমি আধাৰশিলাহে কৰিছোঁ বা দুই এটা দেখা পাইছোঁ ধৰক ভাস্কৰ বৰ্মা সেতুখনে ততাতয়াকৈ খুলি দিছোঁ বোলে
মহাৰাজ পিঠু সেতুখনে ততাতয়াকৈ খুলি দিছোঁ কিন্তু এতিয়াতো 5 বছৰত কিমান কাম দেখা পাব ধুবুৰী ফুলবাৰী ব্ৰিজ কমপ্লিট হ'ব পলাশবাৰী শুৱালকুছি ব্ৰিজ কমপ্লিট হ'ব মাজুলী যোৰহাট ব্ৰিজ কমপ্লিট হ'ব শিলচৰৰ পৰা গুৱাহাটীলৈ 5 ঘণ্টাত অহা ৰাস্তা মুকলি হ'ব কাজিৰঙাৰ ওপৰত সেতু হ'ব আপোনাৰ গহপুৰ নুমলীগড়ৰ মাজত টানেল হ'ব সেমিকণ্ডাক্টৰ ফেক্টৰী ইনোগ্ৰেশ্যন হ'ব ফাৰ্টিলাইজাৰ ফেক্টৰী ইনোগ্ৰেশ্যন হ'ব পাৱাৰ প্লেণ্ট ইনোগ্ৰেশ্যন হ'ব গতিকে এইবাৰটো গোটেই কামবিলাক মানুহে দেখা পাব এই 5 বছৰ হ'ল উদ্বোধনৰ বছৰ কিয় এনডিএৰ পক্ষত এই ঐতিহাসিক ৰায় ইয়াৰো কাৰণ ব্যাখ্যা মুখ্যমন্ত্ৰীৰ প্ৰথম হ'ল ডাবল ইঞ্জিন চৰকাৰ যিটো বিকাশ অসমত যোৱা 5 বছৰত যি বিকাশ আমি দেখা পাইছোঁ আগতে কেতিয়াও দেখা পোৱা নাছিলোঁ দ্বিতীয়তে যিটো আমাৰ ৰাইজৰ প্ৰতি এটা অংগীকাৰ আছিলে যে আমি জাতিটোক সুৰক্ষিত কৰিম সেই দিশত বহুবোৰ কাম হ'ল অসমৰ সাংস্কৃতিক অৰ্থনৈতিক গোটেই দিশবিলাকত অসম আগুৱাই গ'ল দৰিদ্ৰ দুখীয়া মধ্যবিত্ত মানুহে পৰিয়াল পৰিচালনা কৰাত সকাহ পালে আৰু বাংলাদেশী মূলৰ মুছলমান লোকসকলৰ আগ্ৰাসনৰ বিৰুদ্ধে আমাৰ যি আনকম্প্ৰমাইজিং নন কম্প্ৰমাইজিং ষ্টেণ্ড আছিলে এই গোটেইবিলাকে এই নিৰ্বাচনত প্ৰভাৱিত কৰিছে হৈ যোৱা নিৰ্বাচনত চৰ্চিত বহুকেইটা প্ৰসংগ আৰু বিষয়ৰ প্ৰশ্নৰ উত্তৰ দি গ'ল মুখ্যমন্ত্ৰীয়ে প্ৰসংগ বিজয় গুপ্তা আৰু জেনজি কোন বিহাৰী লোক মানে কোন বিজয় গুপ্তাটো মই জেগাত অসমীয়া মানুহ তো বিজয় গুপ্তা যদি বিহাৰী হ'ল তেলে আমিবোৰোতো কেতিয়াবা কনৌজৰ পৰা আহিছিলোঁ ভাই আকৌ অসমৰ বহুত মানুহ সীমান্তৰ সিপাৰৰ পৰা আহিছিল মংগোলীয়সকল এটা জেগাৰ পৰা আহিছিল আমাৰ আৰ্যসকল এটা জেগাৰ পৰা আহিছিল তেনেকেতো মানুহ আহে তেতিয়া জ্যোতিপ্ৰসাদ আগৰৱালাও আপোনালোকে মাৰোৱাৰী বুলিয়ে ক'ব লাগিব জেএনজিটো গোটেইবোৰ আমাৰ লগত আমাৰ যদি একফালৰ পৰা চাই পবিত্ৰ ৰাভা মিলন দাস ৰূপালী লাংথাচা ধীৰাজ গোৱালা সবটো জেএনজি আমাৰ পৰাই জিকিছে এইবিলাক আপোনালোকে এটা অদ্ভুত জেএনজি সৃষ্টি কৰিছিলে কিন্তু আমাৰ জেএনজি বিলাকতো কোৰ গৰু খোৱা মানুহবিলাকক আপোনালোকে জেএনজি পাতি দিছিলে তো আমিতো আমাৰ জেএনজিটো আমাৰ ফালৰ কেইটা আপোনালোকে দেখাই নাছিলে পবিত্ৰ ৰাভাৰ নামটো আজি আপুনি ল'লে ভাল পালোঁ ইমান দিনটো আপোনালোকে পবিত্ৰ ৰাভা বুলি মানুহ এজন যে আছিল মানাই নাছিলে কাৰণ বেচেৰা ট্ৰাইবেল ল'ৰা এটা এইদৰে বিৰোধীক তোলাধুনা দি নিৰ্বাচনৰ জয়ৰ পিছৰ প্ৰথমখন সংবাদমেল সম্বোধন কৰিলে মুখ্যমন্ত্ৰীৰ মতে প্ৰস্তুতি আধাৰশিলাৰ পিছত এতিয়া উদ্বোধনৰ সময় জনাদেশ দি সেই সুফল চাবলৈ অসমবাসীও এতিয়া অপেক্ষাৰত ব্যুৰ ৰিপৰ্ট প্ৰতিদিন টাইম